ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে ৩ নম্বৰ কদৈৰ পৰা আৰম্ভ কৰি সমগ্ৰ কদৈগুৰি অঞ্চল। আমি গাঁওবাসী এজন আছে যি আচলতে অন্যতম এজন ভুক্তভোগী। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আচলতে এইখিনি আমি বাৰম্বাৰ চৰকাৰক আমি নিবেদন অনুৰোধ কৰি থকা হৈছে, আমি গৈ থকা হৈছে। আমাৰ আজি 92 চনৰ পৰা আমি দেখি আহিছোঁ যে সঁচা কথা ক'বলৈ গ'লে এই নদীখন যি ৰূপত আহিলে আজি এখন সাগৰ পৰিৱেশ হ'ল। তো গতিকে এখন দুখন গাঁও নহয়, সমগ্ৰ কদৈগুৰি অঞ্চলক ভাবুকি কঢ়িয়াই আনিছে। গতিকে আমাৰ এই কম সমস্যাতে এই সমাধানখিনি আমি অসম চৰকাৰক ইয়াৰ পৰাই আমি এই জেগাৰ পৰাই যে কৈছোঁ, এই সমাধানখিনি যাতে বান গৰাখহনীয়া সমস্যাটো এইবাৰ একেবাৰে সক্ৰিয়ভাৱে সবলভাৱে হওক বুলি আমি আৰু কৰিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। তেওঁলোকে আহক আৰু বিভাগীয় কৰ্তৃপক্ষও আহক আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী বিধায়ক সকলোকে আহক, আহি কিনে আমাৰ এই সমস্যাখিনি আদায় কৰক। কাৰণ আজি ৩ নং কদৈগুৰি গৰিয়াটিং গাঁৱৰ 24টা পৰিয়ালে যোৱা বছৰ আমাক চৰকাৰে সংস্থাপন দিছিলে যদিও আজিলৈকে কিয় কাৰণে এই হেৰিটো আমাৰ হৈ নুঠিলে, আমাৰ এবিঘাকৈ মাটি দিছিলে, সেই বস্তুটো ক'ত কি হ'ল আমি আজিলৈকে আমি গম পোৱা নাই। আজিও আশ্ৰয় শিবিৰতে আছোঁ আৰু এই আজিলৈকেও আমাক যে চৰকাৰে এটা কি খাইছে কি নাই খোৱা এই বস্তুটো আমাক ল'ৰা ছোৱালী কেনেধৰণে আছে বা ভোকত কেনেকৈ আছে, পিয়াহত কেনেকৈ আছে এই বস্তুটো চোৱা নাই। এই আপোনাৰ চেনেলৰ যোগেদিয়ে আমি অসম চৰকাৰকো আমি আহ্বান কৰিছোঁ যে আমাৰ এই সমস্যাখিনি এই 24টা পৰিয়ালক নিশ্চয় আপোনালোকৰ এই চৰকাৰখন দিনতে আমাক সহায় কৰক, আমাক নিশ্চয় কিবা এটা দিয়ক, আমি আশা কৰিছোঁ আৰু দিব। এই কথাটো আপোনালোকক হেৰি কৰিছোঁ। আৰু এটা কথাই আপোনাৰ চেনেলৰ যোগেদিয়ে কৈছোঁ, আৰু ইয়াত এই সমস্যাখিনিক ল'বলৈ আহোঁতে চৰকাৰৰ বিষয়ববীয়া কোনো আহে যদি আমাৰ এই ভুক্তভোগী পৰিয়ালক লগ কৰি এবাৰ যাব লাগে আৰু ইয়াত ঘাটিয়াম বাটিয়াম এনেকুৱা মানুহবিলাকক লগ কৰি যাব নালাগে। আমাৰ এই ভুক্তভোগী মানুহখিনিক লগ কৰি কিনে এবাৰ কথাখিনি কেনেধৰণে সমস্যাখিনি আদায় হ'ব লোকৰ ওচৰত আহিব। নিশ্চিতভাৱে আমি অসম চৰকাৰক বাৰম্বাৰ কৈ আহিছোঁ যে এই যে যিটো দৃশ্য, এই দৃশ্যটো আমি বিগত 3টা দশক ধৰি দেখি আহিছোঁ। আৰু 3টা দশক ধৰি 20খনকৈ ৰাজহ গাঁও, খিলঞ্জীয়া মানুহৰ গাঁও আমি এই ধৰণে হেৰুৱাইছোঁ। 20খনকৈ ৰাজহ গাঁও আমি হেৰুৱাইছোঁ। ইয়াৰ 20খন গাঁৱৰ প্ৰায় 3000টা পৰিয়াল, খিলঞ্জীয়া মানুহৰ পৰিয়াল এই ধৰণে আমি মাটি ভেটি হেৰুৱাইছোঁ, ঘৰ হেৰুৱাই অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে, ক'ৰবাত গেজিংলেণ্ডত থাকিবলগীয়া হৈছে, ৰাজহুৱা স্থানত থাকিবলগীয়া হৈছে। এই কথাখিনি বিগত 3টা দশক ধৰি অসম চৰকাৰক আমি দাবী জনাই আহিছোঁ, অসম চৰকাৰক কৈ আহিছোঁ। আৰু এতিয়া আমাৰ প্ৰশ্ন যে অসম চৰকাৰে আৰু কিমানজন মানুহৰ ঘৰ হেৰুৱালে, খিলঞ্জীয়া মানুহ কিমানটা মানুহ মৃত্যু হ'লে, খিলঞ্জীয়া মানুহ কিমানটা পৰিয়াল মাটি ভেটি হেৰুৱালে তেওঁলোকে বান আৰু গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰিব, এই প্ৰশ্নটো আমি অসম চৰকাৰ কৰিব বিচাৰিছোঁ। অন্যথা খিলঞ্জীয়া মানুহৰ যেতিয়া বেদনা হ'ব, দুখ হ'ব, এই বেদনা দুখৰ যিকুৰা জুই, এই জুইকুৰাই কিন্তু অসম চৰকাৰকো পৰিব, এইটো নিশ্চিত।